নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত ডিফলু বেলুগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত মগুলিত বিজেপিৰ বিশাল নিৰ্বাচনী সভা গৰাজান মণ্ডল বিজেপিৰ সভাপতি বিপ্লৱ তহদাৰৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অনিল শইকীয়াৰ উদাত্ত কণ্ঠৰ ভাষণ উক্ত সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক নাজিৰ হুছেইন আৰু বিজেপি নেত্ৰী জাফৰিন মেহজাবিনে। সভাত উপস্থিত থাকে বিজেপি নেতা জিতু বৰা আৰু স্থানীয় সমাজসেৱক ইন্দ্ৰাজ আলী। 2024 বৰ্ষত পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হ'ব, সেয়েহে সকলোকে বিজেপিৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনাই বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াই অনুষ্ঠানটোৰ পৰিচালনা কৰে মগুলি গাঁৱৰ বুথ সভাপতি ইউনুছ আলীয়ে। ৰাইজৰ কেনেকুৱা সঁহাৰি পাইছে? নদীয়া দেখিছে বহুত বৰষুণ দি আছে, তথাপিও ইমানসকল মাটি ওলাই আহিছে, জ্যেষ্ঠসকল ওলাই আহিছে, যুৱকসকল ওলাই আহিছে, বেছি ভাল লাগিছে। মই কিমান আশাবাদী, তাতকৈ ডাঙৰ ৰাইজ আশাবাদী হৈ আছে। চামগুৰি ৰাইজে বিচাৰি আছে কেতিয়া 4 মে'টো আহক আৰু কেতিয়া আমাৰ বিধায়কজনৰ ৰিজাল্টটো আমি সোনকালে পাওঁ, তেওঁলোকে উৎসুক হৈ আছে। কালি এইটো পঞ্চায়তৰ সভানেত্ৰী কংগ্ৰেছ যোগদান কৰিছে, কি ক'ব এই ক্ষেত্ৰত? সভানেত্ৰী মানে তেওঁ পঞ্চায়তৰ সভানেত্ৰী নহয়, এটা ৱাৰ্ডৰ পৰা জিকিছে আৰু বাকী 9টা ৱাৰ্ডে আমাৰ লগত আছে আৰু সেইটো ৱাৰ্ডৰ তেওঁৰ বাহিৰে বাকীসকল আমাৰ লগতে আছে। গতিকে নিশ্চয় সকলোৱে চৰকাৰৰ লগত থাকিবই বিচাৰিব। তেওঁৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে গৈছে। মই ভাবো ইলেকশ্যনৰ আগেকে তেওঁলোকো আহিব। বিজেপি ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য এজনৰ ভায়েক হয়, এইটো তাৰ প্ৰভাৱ পৰিব বুলি প্ৰভাৱ নহয়, তেওঁ মই কৈছো ব্যক্তিগত কিবা আছে, সেইখিনি আমি কথা পাতিছো। ইলেকশ্যনৰ আগেকে তেওঁ আহিব, কাৰণ আমাৰ প্ৰত্যেকজন মানুহেই আমাক লাগিব। প্ৰত্যেকজন ৰাইজে যি সমষ্টিৰ উন্নয়ন বিচাৰে, যি চৰকাৰৰ লগত থাকিব বিচাৰে, সকলোজন আমাৰ লগত আছে আৰু মনৰ দুখত কোনোবা ইফাল সিফাল হলেও ইলেকশ্যনৰ আগে সকলো আমাৰ লগত আকৌ পুনৰ ঘূৰি আহে। মূল প্ৰত্যাহ্বান আমাৰ ইয়াৰ যিখিনি ৰাস্তা ঘাট, যিখিনি নিবনুৱা সমস্যা আৰু সকলোতকৈ ডাঙৰ কথা যিবিলাক ৰজাঘৰীয়াৰ মানুহ, তেওঁলোকে যি দাবী ধমকি, শোষণ লুণ্ঠন, সেইবিলাক আমাৰ মূল প্ৰত্যাহ্বান। আমাৰ চৰকাৰৰ যি উন্নয়ন, চৰকাৰৰ যি সকলোকে লৈ চলাৰ যিটো লক্ষ্য, সেই লক্ষ্যৰে আমি আগবাঢ়িম। কি কম, আপুনি দেখিছে সংখ্যালঘু অঞ্চলত এনেকুৱা গেডাৰিং হৈছে। আপুনি গেডাৰিঙৰ পৰা আপুনি নিজে বুজি পাইছে যে সংখ্যালঘু ৰাইজ এইবাৰ অনিল শইকীয়াৰ লগত আছে, বিজেপিৰ লগত আছে আৰু এইবাৰ সংখ্যালঘু ৰাইজে কংগ্ৰেছক ভোট নিদিয়ে। কংগ্ৰেছৰ দিনাও যে ৰখিবলৈ কৈছিল যে মই ইয়াৰ ভোট সম্পূৰ্ণ ভোট নাপালে এটা কাঠ পেঞ্চিলো নিদিওঁ, এইবাৰ আমি তেখেতক সেই উচিত প্ৰত্যুত্তৰ আমি সংখ্যালঘু ৰাইজে দিব। এইবাৰ ৰাইজে মনত থিৰাং কৰি লৈছে যে এইবাৰ ভোটটো বিজেপিক দিব, অনিল শইকীয়াক দিব আৰু অনিল শইকীয়াক বিধায়ক বনাই পঠাব। কালি এখন মিটিং হৈছিল আপোনালোকৰ, এইটো জিপিতে হৈছিল, তাত ৰখিবলৈ কৈছে এবাৰ ডিফলু বেলুগুৰি পঞ্চায়তটো বিজেপি শূন্য হ'ব। আপুনি যোনে কৈছে তাৰ মুখত শূন্যটো ওলাইছে। গতিকে আপুনি চাব, তেখেতৰ কথাটো তেখেতৰ হৈয়ে প্ৰতিনিধিত্ব হ'ব। কংগ্ৰেছ শূন্য হ'ব, বিজেপি শূন্য নহয়। ইয়াত ডিফলু বেলুগুৰি গাঁও পঞ্চায়তত 8জনকে আমাৰ মেম্বাৰ আছে নিজৰ, আৰু চৰকাৰ আমাৰে হ'ব, ৰাইজে বুজি পাইছে। গতিকে শূন্য কংগ্ৰেছৰ হ'ব, শূন্য আমাৰ নহয়। বিভিন্ন দায়িত্ব থকা মৰ্চা, বিভিন্ন দায়িত্ব থকা বা মেম্বাৰ কালি যোগদান কৰিছে, কি ক'ব? কালি মৰ্চা বা বিভিন্ন দায়িত্ব থকা কোনোৱে নাই। ৱাৰ্ড সদস্য যোগদান কৰিছে, এইবিলাকে আমাৰ প্ৰভাৱ নপৰে। ৰাইজে বিজেপিক ভাল পাইছে, বিজেপিৰ লগত আছে। গতিকে মই কাইলৈ কথাটো বিতৰ্ক কৰি নিনিও, কিন্তু কোনো মৰ্চাৰ কৰ্মী তাত যোগদান কৰা নাই। কাৰণ মই নিজে যিহেতু মোৰ সেইখন গাঁৱতে মোৰ জন্ম, সেইখন গাঁৱতে মোৰ বাসস্থান, মই তাতে দিনটো আছো। গতিকে এইটো এনেই মিছা কথা কৈছে, ফাঁকি কথা। মৰ্চাৰ কোনো যোগদান কৰা নাই, আমাৰ দলৰ মানুহ দলতে আছে। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট, এন এক্সপ্ৰেছ।